হেল্ল' এভৰিৱান, জীৱন প্ৰেৰণা আঁচনি বা জীৱন প্ৰেৰণা স্কিম 2025-26 বৰ্ষ যিবোৰ ভাইটি ভণ্টিয়ে যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা এপ্লাই কৰিছিলা 2025 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ পিছত তোমালোকৰ কাৰণে এটা খুবেই ভাল খবৰ। চ' মই ৰিকুৱেষ্ট কৰিম ইচ এণ্ড এভৰি ষ্টুডেণ্ট এই ভিডিঅ'টোত এটা লাইক তোমালোকৰ ফালৰ পৰা, কাৰণ মই যোৱা 4-5 দিন ধৰি কৈ আহি আছোঁ যে 26 ফেব্ৰুৱাৰী তাৰিখে কিছুমান ষ্টুডেণ্টক গুৱাহাটীত মাতিছে। গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়ামত ষ্টুডেণ্টক মাতিছে ইনগ্ৰেল চেৰিমনিৰ কাৰণে। তোমালোকক যে জীৱন প্ৰেৰণা আঁচনি দিব, মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি গভৰ্ণমেণ্টৰ ফালৰ পৰা বা আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা, তাৰে কাৰণে ইনগ্ৰেট প্ৰগ্ৰাম ৰাখিছে আৰু কিছুমান ষ্টুডেণ্টক মাতিছে। অনলি গুৱাহাটীৰ আশে পাশে থকা বা গুৱাহাটীত থকা বা যিবোৰ ষ্টুডেণ্ট আশে পাশে আছে আৰু সেইবোৰ ষ্টুডেণ্টক কল কৰি কলেজ ফালৰ পৰা মাতা হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়ামত যাব দিছে। অনলি কিছুমান ষ্টুডেণ্টক, বাকী ষ্টুডেণ্টবোৰে নগ'লেও হ'ব যিবোৰক মাতা নাই। আৰু যিবোৰক মাতিছে প্লিজ 100% যাবলৈ চেষ্টা কৰিবা। 26 ফেব্ৰুৱাৰী মাতিছে, ইনগ্ৰেল প্ৰগ্ৰাম হ'ব। তাৰপিছত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ DBT ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ মোডত তোমালোকক পে'মেণ্ট দিব। চ' গুড নিউজ এইটো যে ফাৰ্ষ্ট অফ অল 26ত মাতিছে, এইটো সঁচা কথা। বহুতে মোক ট্ৰল কৰিছিলে, বহুতে মোক কিবা কিবি ঢেৰ কথা শুনাইছে, গালিও দিছে, বাট মই অলৱেজ ৰাইট ইনফৰমেশ্যন দিছোঁ এণ্ড দি থাকিম। চ' এগেইন প্ৰুফ হৈ গ'ল, মোৰ লগত আছে এয়া ইনভিটেশ্যন কাৰ্ড। এয়া এখন ইনভিটেশ্যন কাৰ্ড অলৰেডি মই আপলোড কৰিছোঁ ভিডিঅ' এটাত। এয়া ইনভিটেশ্যন কাৰ্ড আৰু ইয়াতে ডাইৰেক্ট কোৱা হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। 26 তাৰিখ ইনগ্ৰেশ্যন প্ৰগ্ৰাম হ'ল। তাৰ পিছতে যিমান ষ্টুডেণ্টে জীৱন প্ৰেৰণা এপ্লাই কৰিছে, ইচ এণ্ড এভৰি ষ্টুডেণ্ট, মেক্সিমাম ইচ এণ্ড এভৰি ষ্টুডেণ্টে জীৱন প্ৰেৰণা পাবলৈ সক্ষম হ'ব বা পে'মেণ্ট পাব। 2500 টকাকৈ প্ৰতি মাহে 10 মান্থ 10 মাহ পাব, 25,000 টকা পাব টোটেল। অ'কে, আৰু এইখন হ'ল ইনভিটেশ্যন লেটাৰ, মোৰ হাতত আছে এইখন ইনভিটেশ্যন লেটাৰ। মোক এজন ভাইটিয়ে পঠাইছে, থেংক ইউ সুমিত, তুমি যে মোক পঠাইছা, কাৰণ ই মোক কৈছে দাদা আপুনি ৰাইট, আপুনি ঠিকে কৈছে, 26 তাৰিখে মাতিছে, মোকো মাতিছে। এয়া হ'ল ইনভিটেশ্যন কাৰ্ড। চ' ইয়াতে ডাইৰেক্ট লিখা আছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, মানে তোমালোকক ইনগ্ৰেশ্যন প্ৰগ্ৰাম হৈ যোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ছাৰ থাকিব, প্ৰশান্ত ফুকন অনাৰেবল মিনিষ্টাৰ স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ, ৰণোজ পেগু ছাৰ থাকিব অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ। এইখিনি মিটিং হৈ যোৱাৰ পিছত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ মোডত, DBT মোডত তোমালোকক পে'মেণ্ট দি দিব যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছা। চ' নিউজটো, ভিডিঅ'টো, ইনফৰমেশ্যনটো কেনেকুৱা লাগিছে কমেণ্টত জনাব লাগে। কমেণ্ট এটা আজি হ'ব লাগে, কেনেকুৱা ইনফৰমেশ্যন দিওঁ কমেণ্ট হ'ব লাগে আৰু লাইক হ'ব লাগে, ঢেৰ শ্বেয়াৰ হ'ব লাগে। সেইবোৰ ষ্টুডেণ্টৰ শ্বেয়াৰ কৰিবা যিবোৰ ষ্টুডেণ্টৰ বহুত মানে মূৰত জুই লাগিছিল মই যেতিয়া ৰাইট ইনফৰমেশ্যন দিছিলোঁ। চ' প্লিজ শ্বেয়াৰ কৰিবা, লাইক শ্বেয়াৰ এণ্ড কমেণ্ট আজি কৰিব লাগে, মই এইটো বিচাৰোঁ। আৰু এই ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিবা, যিমান কলেজ আছে, যিমান ষ্টুডেণ্ট আছে, যিমান গ্ৰুপ আছে, চবতে শ্বেয়াৰ কৰিবলৈ ট্ৰাই কৰিবা। থেংক ইউ এভৰিৱান। জীৱন প্ৰেৰণা আঁচনিৰ পে'মেণ্ট 26 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ যাব, ইনগ্ৰেট প্ৰগ্ৰাম হ'ব। তাৰপিছত DBT ট্ৰান্সফাৰ, DBT ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। থেংক ইউ এভৰিৱান। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ। আৰু যিসকলে যাবা, যোনে যাক মাতিছে, প্লিজ তোমালোকে ফটো ভিডিঅ' মোৰ 7002233517 হোৱাটছআপত দিবা, যাতে মই মোৰ চেনেলত দিম আৰু ষ্টুডেণ্টে চাব পাৰে যাতে। থেংক ইউ এভৰিৱান।